ইয়াৰ আগত মই এটা প্ৰিপজিশ্যনৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মোক এজনে কমেণ্ট কৰিছিলে, কাৰণ সেই ভিডিঅ'টোত মই ইয়াতে অন ইউজ কৰিছিলোঁ, কাৰণ মই তাতে এক্সাম্পল দি বুজাই দিছিলোঁ যে প্ৰিপজিশ্যনত কি হয়, যদি বাৰ বুজায় অৰ্থাৎ মানডে চানডে এনেকুৱা বাৰ বুজালে তাতে আমি কি ইউজ কৰোঁ, অন ইউজ কৰোঁ। তো মোক কোনোবা এজনে মোক কমেণ্ট কৰিছে, ভাল লাগিছে মোক, যে ইয়াত আমি বাই ইউজ কৰিব পাৰিম নে নাই। প্ৰথমতে কমেণ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। ঠিক আছে, তো মই এতিয়া কওঁ, কাৰণ আমাৰ যেতিয়া কোনো প্ৰিপজিশ্যনত আমি অন যদি ইউজ কৰোঁ এইটো বাৰৰ আগত, আৰু তেতিয়া ইয়াৰ অৰ্থ হয় ত। আমি যেনেকুৱা সোমবাৰত হি উইল কাম অন মানডে, তেওঁ কি কৰিব, সোমবাৰত আহিব। আৰু যদি আমি ইয়াত বাই ইউজ কৰোঁ তেতিয়া ইয়াৰ অৰ্থ হ'ব কি, ইয়াৰ অৰ্থ হ'ব আগত, অৰ্থাৎ তেওঁ সোমবাৰৰ আগতে আহিব। আশা কৰো বুজি পাইছা। অন মানডে মানে কি হ'ব, মানডে সোমবাৰে তেওঁ আহিব, আৰু বাই মানডেৰ আগত তেওঁ আহিব। আশা কৰো বুজি পাইছা। যদি বুজি পাইছা, ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা প্ৰশ্ন কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।